So आज আমি সায়েন্সৰ কমপ্লিট ৰোড মেপ চ' ইয়াতে যিমানখিনি চিলেবাছ আছে চ' সেইখিনি মই লিখিছোঁ চ' ইয়াতে বায়'লজি পাৰ্ট চ' তোমালোকৰ ছায়েন্সত বেচিকলি চাৰিটা পাৰ্ট ঠিক আছে চ' এটা হৈছে বায়'লজি নেক্সট এনভাইৰমেণ্টেল ছায়েন্স নেক্সট তোমালোকৰ কেমেষ্ট্ৰি নেক্সট তোমালোকৰ ফিজিক্স ঠিক আছে চ' আমাৰ বায়'লজিত তোমাৰ চেপ্টাৰ আছে যে লাইফ প্ৰচেছেছ ঠিক আছে বাট চ' বায়'লজি তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰটো হৈছে যে লাইফ প্ৰচেছ ঠিক আছে আৰু তোমাৰ নেক্সট চেপ্টাৰটো হৈছে কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন ঠিক আছে কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন নেক্সট তোমালোকৰ হাউ টু অৰ্গেনিজম ৰিপ্ৰডিউচ চেপ্টাৰটো আছে নেক্সট এইটো হৈছে হেৰিডিটি এণ্ড ইভলিউশ্যন হেৰিডিটি এটা পাৰ্ট আৰু ইভলিউশ্যন এটা পাৰ্ট চ' দুটা বেলেগ বেলেগ পাৰ্ট এটা চেপ্টাৰতে দি আছে ঠিক আছে চ' বেচিকলি চি বি এছ চিত কি হয় কাৰণ হেৰিডিটিটো থাকে ইভলিউশ্যন পাৰ্টটো নাথাকে কিন্তু তোমালোকৰ চেপ্টাৰ তোমালোকৰ চিলেবাছত কি আছে এই ইভলিউশ্যন পাৰ্টটো আছে ঠিক আছে চ' নেক্সট যদি আমি এনভাইৰমেণ্টেল ছায়েন্সৰ কথা কওঁ চ' ইয়াতে বেচিকেলি 10 মাৰ্কছ আহিব ঠিক আছে এটাত 5 মাৰ্কছকৈ এইটোত 5 মাৰ্কছ চ' ফাৰ্ষ্ট চেপ্টাৰ হৈছে আৱাৰ এনভাইৰমেণ্ট নেক্সট তোমালোকৰ মেনেজমেণ্ট অফ নেচাৰেল ৰিচ'ৰ্চ চ' এই দুটাৰ পৰা এটাত 5 মাৰ্ককৈ আহিব চ' টোটেল 10 মাৰ্কছ ইয়াতে আৰু বেছি মাৰ্ক তোমালোকৰ বায়'লজিৰ পৰা আহিব ঠিক আছে নেক্সট তোমালোকৰ কেমেষ্ট্ৰি চোৱা কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন ঠিক আছে ফাৰ্ষ্ট চেপ্টাৰ আৰু এইটো বুকতো কি হয় ফাৰ্ষ্ট চেপ্টাৰ হয় ঠিক আছে নেক্সট চোৱা এচিড বেচিছ এণ্ড চল্ট ঠিক আছে চ' এই দুটা নেক্সট তোমালোকৰ মেটেলছ অৰ্থাৎ ধাতু আৰু অধাতু নন মেটেল ঠিক আছে আৰু নেক্সট হৈছে কাৰ্বন এণ্ড হিজ কম্পাউণ্ড ঠিক আছে কাৰ্বন আৰু ইয়াৰ যৌগ ঠিক আছে নেক্সট তোমাৰ পেৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্ট চ' এইকেইটা হৈছে তোমালোকৰ কেমেষ্ট্ৰি পাৰ্টকেইটা ঠিক আছে কেমেষ্ট্ৰি পাৰ্টকেইটা পাঁচটা চেপ্টাৰ নেক্সট ফিজিক্সৰ হৈছে লাইট চেপ্টাৰ ঠিক আছে লাইট নেক্সট তোমালোকৰ হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ড ঠিক আছে এইটো দুটা পাৰ্ট হিউমেন আই এটা পাৰ্ট আৰু কালাৰফুল ৱৰ্ল্ড এটা পাৰ্ট চ' দুটা পাৰ্ট এটা চেপ্টাৰতে দি আছে ঠিক আছে ইয়াতে এইটো হৈছে ইলেক্ট্ৰিচিটি অৰ্থাৎ বিদ্যুৎ এইটো চেপ্টাৰত তোমালোকৰ নিউমেৰিকেল পাবা বহুত ঠিক আছে তোমালোকৰ লাইটতো মানে অংক যে তোমালোকে ক্লাছ 9ত যে অংকবিলাক পাইছিলা চ' সেইটো লাইট চেপ্টাৰটো থাকিব আৰু ইলেক্ট্ৰিচিটিটো থাকিব আৰু হিউমেন আইতো থাকিব ঠিক আছে চ' ইলেক্ট্ৰিচিটি আৰু লাইট আৰু এইটোতো অলপমান নিউমেৰিকেল আছে বহুতে কি কৰে এই চেপ্টাৰটো মানে হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ডত যিবিলাক নিউমেৰিকেল আছে সেইবিলাক নকৰে ঠিক আছে ভাবে যিবিলাক নাহে কিন্তু এইবিলাক আহে তোমালোকৰ SSLC 24 আহিছে ঠিক আছে SSLC 2024 কি হৈছিল যে সকলোৱে ইগন'ৰ কৰে চ' সেইবাবে কি হৈছে যে হিউমেন আইৰ পৰা মানে নিউমেৰিকেল দি দিছে ঠিক আছে চ' ইগন'ৰ নকৰা প্ৰতিটো চেপ্টাৰ ভালকৈ পঢ়িবা ঠিক আছে এটা মানে আৰু বহুতে কি কৰে তোমালোকৰ এই বুকত যে তোমালোকৰ এক্সাম্পল আছে ঠিক আছে এক্সাম্পলছবিলাক আছে এক্সাম্পল মানে ছায়েন্সৰ বুকতো এক্সাম্পল আছে নিউমেৰিকেলবিলাক মানে অংকবিলাক যে এক্সাম্পল আছে সেইবিলাক নপঢ়ে ঠিক আছে যে ডাইৰেক্ট এক্সাৰচাইজত কিনি পঢ়ি যায় আৰু এটা মই ঠিক আছে চ' এনেকুৱা নকৰিবা এক্সাম্পলকেইটা মষ্ট ইম্পৰ্টেণ্ট আৰু এইবাৰ আহিছিল অৰ্থাৎ SSLC 2025 মই নিজে এক্সপিৰিয়েঞ্চ কৰিছোঁ মই এক্সাম্পল কৰা নাছিলোঁ চ' মই যিটো ভুল কৰিছিলোঁ সেইটো যাতে তোমালোকে নকৰা ঠিক আছে চ' এক্সাম্পলকেইটাও ভালদৰে চাবা ঠিক আছে এক্সাম্পলকেইটাও ভালদৰে চাব লাগিব ঠিক আছে মনত আহিবা এক্সাম্পলকেইটা ভালদৰে চাব লাগিব নেক্সট চোৱা মেগনেটিক ইফেক্টছ অফ কাৰেণ্ট ঠিক আছে তো এই চেপ্টাৰটোত বহুতখিনি আছে আৰু ইলেক্ট্ৰিক জেনেৰেটৰ AC জেনেৰেটৰ চ' সেইবিলাক বহুতখিনি আছে চ' সেইখিনিও কৰিব লাগিব ঠিক আছে চ' সেইখিনিও কৰিব লাগিব নেক্সট হৈছে চ'ৰ্চ অফ এনাৰ্জি ঠিক আছে চ'ৰ্চ অফ এনাৰ্জি চেপ্টাৰটো আছে ঠিক আছে চ'ৰ্চ অফ এনাৰ্জি চেপ্টাৰটো আছে চ' এইটোত বেচিকলি 4 মাৰ্কছ আহে ঠিক আছে 4 মাৰ্কছ ঠিক আছে 4 মাৰ্কছ এইটোত আহিব ঠিক আছে চ' এইখিনি হৈছে কমপ্লিট চিলেবাছ চ' লাইট এইটোত নিউমেৰিকেল আহিব এইটোত নিউমেৰিকেল আছে এইটোত নিউমেৰিকেল আছে চ' এক্সাম্পলকেইটা ভালদৰে চাবা ঠিক আছে মষ্ট ইম্পৰ্টেণ্ট মই বাৰে বাৰে কৈছোঁ যিখিনি কিতাপৰ এক্সাম্পল আছে সেইখিনি চাব লাগিবই ঠিক আছে চ' সেইখিনি চাবা নেক্সট তোমালোকে নিশ্চয় জানা যে 90 মাৰ্কছৰ কুৱেশ্যন আহে সেইখিনি কৈছোৱে 90 মাৰ্কছৰ কুৱেশ্যন আৰু 10 মাৰ্ক কি হ'ল প্ৰেক্টিকেল ঠিক আছে অৰ্থাৎ ইণ্টাৰনেল এছাইনমেণ্ট ঠিক আছে ইণ্টাৰনেল এছাইনমেণ্ট অ'কে আৰু এই 90 মাৰ্কৰ তোমালোকৰ 45 মাৰ্ক কি হয় 45 মাৰ্ক কি হয় MCQ আৰু 45 মাৰ্ক কি হয় থিয়ৰী অ'কে 45 মাৰ্ক থিয়ৰী লিখিবলৈ আহে আৰু তোমালোকৰ 45 মাৰ্ক
MCQ অৰ্থাৎ OMR তেনেকৈ ফিল কৰিব লাগে, ঠিক আছে, এনেকৈ ফিল কৰিব লাগে। এনেকৈ যে ফিল কৰিব লাগে যে এনেকৈ ABC নিশ্চয় জানা তোমালোকে 9ত OMR ফিল কৰিছা ন। চেম সেনেকৈ, ঠিক আছে। OMR ভালদৰে ফিল কৰিবা। এইটো হৈছে তোমালোকৰ যিটো তোমালোকৰ ষ্ট্ৰাকচাৰ হয় এক্সামৰ। ঠিক আছে। নেক্সট যদি মই কওঁ যে ইম্পৰ্টেণ্ট বুকছৰ বহুতে মোক মানে কয় যে কি বুক পঢ়িম, কি বুক লাগিব। বুকছৰ কথা যদি মই কওঁ, ফাৰ্ষ্ট তোমালোকে NCERT-টো লাগিবই। NCERT-টো কি যে মোৰ যিটো আমি কিনো আৰু বেছিকলি যিটো আমি পঢ়োঁ, যিটো বুক সেইটো কি বুলি কয় NCERT বুলি কয়। NCERT-টোখন কিনিব লাগিব। তাতে থকা এক্সাম্পলখিনি চাবই লাগিব। মই ক'লোৱে এক্সাম্পলকেইটা কেতিয়াও ইগন'ৰ নকৰিবা, ঠিক আছে। এক্সাম্পলকেইটা প্লাছ এক্সাৰচাইজৰ কেইটা, ঠিক আছে, সেইখিনি চাবই লাগিব। আৰু যিখিনি এক্টিভিটি আছে সেইখিনি বহুতে ইগন'ৰ কৰে। এক্টিভিটিখিনি চাবই লাগিবই। এক্টিভিটি মাষ্ট বি ইম্পৰ্টেণ্ট, ঠিক আছে, মষ্ট ইম্পৰ্টেণ্ট এক্টিভিটি। আৰু এক্টিভিটিৰ পৰা বহুত কুৱেশ্যন আহে, এক্টিভিটিখিনি চাবই লাগিব। নেক্সট যদি বুকৰ কথা কওঁ মই, তোমালোকে NCERT এক্সাম্পলাৰ, ঠিক আছে, NCERT এক্সাম্পলাৰ মই মেথছতো কৈছিলোঁ এইটো। এক্সাম্পলাৰৰ যিটো চলিউশ্যন বুক আছে সেইটো কিনি ল'বা, ঠিক আছে। এক্সাম্পলাৰ চলিউশ্যন বুকটো কিনি ল'ব, ঠিক আছে। মানে NCERT এক্সাম্পলাৰ বুক যিটো মেইন বুক হয় সেইটো বুকত কি হয় যে চলিউশ্যন কৰি দিয়া নাথাকে, ঠিক আছে। সেইটো বাবে তুমি কি কিনিবা যে চলিউশ্যন কৰি দিয়াটো কিনিবা, ঠিক আছে। আৰিহাণ্টৰ আছে, আই থিংক আৰিহাণ্টত, ঠিক আছে। আৰিহাণ্ট মানে বুকৰ যিটো পাব্লিকেশ্যন অৰ্থাৎ যোনে বনায়, সেইটোৰ নাম, ঠিক আছে, আৰিহাণ্ট বুলি ক'ব পাৰা যে আৰিহাণ্ট NCERT এক্সাম্পলাৰ। এইটো কিনি ল'ব পাৰা। এইটো মাষ্ট বি মষ্ট ইম্পৰ্টেণ্ট বুক হয়। এইটো মই বাৰে বাৰে কৈ আছোঁ, এইটো কিনিবই লাগিব, ঠিক আছে। যদি মই এটা ৰেফাৰেঞ্চ দিওঁ, তুমি এই দুটা কিনা যথেষ্ট হ'ব। কিন্তু তাৰ উপৰি যদি তুমি বিচাৰা যে আৰু এটা বুক লাগে, দেন তুমি PW কুৱেশ্যন বেংক ল'ব পাৰা। PW কুৱেশ্যন বেংক ফৰ চায়েন্স, ঠিক আছে, ফৰ চায়েন্স। কিনি ল'ব পাৰা, ঠিক আছে। ফ্লিপকাৰ্ট এমাজনত এভেইলেবল আছে, ঠিক আছে। ফ্লিপকাৰ্ট এমাজনত আছে, ঠিক আছে, কিনিব পাৰা, ঠিক আছে। মষ্ট ইম্পৰ্টেণ্ট কিতাপ হয় এইটো, PW কুৱেশ্যন বেংক। বা ৱছালৰতো কিনিব পাৰা যে ৱছৱাল কুৱেশ্যন বেংক, ঠিক আছে, সেইটোও কিনি ল'ব পাৰা। তোমালোকৰ যিটো মৰ্জি হয় সেইটো কিনিবা, ঠিক আছে। তোমালোকৰ যিটো ইচ্ছা সেইটো কিনি ল'বা, ঠিক আছে। কিন্তু মোৰ মতে যে মই প্ৰিফাৰেঞ্চ দিওঁ দেন PW-টো মষ্ট ইম্পৰ্টেণ্ট এটা কিতাপ, আৰু এইটো বহুত ভাল কিতাপ মোৰ ওচৰত আছে, ঠিক আছে। মই নিজে ইউজ কৰিছোঁ, ঠিক আছে। মই ইয়াতে কোনো প্ৰমোশ্যন কৰা নাই, ঠিক আছে। এইটো হৈছে তোমালোকৰ সেই কিতাপখন, PW CBSE কুৱেশ্যন বেংক এণ্ড কনচেপ্ট বেংক ক্লাছ 10 চায়েন্সৰ বাবে, ঠিক আছে। মই মেথছতো দেখাই দিছিলোঁ। ইয়াতে তোমালোকে মাইণ্ড মেপছবিলাক পাবা, ঠিক আছে। তাৰপিছত তোমালোকে হেণ্ড ৰিটেন নোটছবিলাক পাবা, ঠিক আছে। হেণ্ড ৰিটেন কুৱেশ্যন এনচাৰ ইয়াতে চোৱা, ইয়াতে কুৱেশ্যন আছে আৰু ইয়াতে চলিউশ্যন এনেকৈ হেণ্ড ৰিটেন লিখি দিয়া আছে, ঠিক আছে। এইটো কিনি ল'ব পাৰা, ঠিক আছে। মই ডিছক্ৰিপশ্যনত লিংক দি দিম, ঠিক আছে। PW কুৱেশ্যন বেংক ফৰ চায়েন্স এইটো কিনি ল'ব পাৰা, বা NCERT এক্সাম্পলাৰ এইটো কিনিবই লাগিব, ঠিক আছে। এইটো কিনিবাই, ঠিক আছে, মাষ্ট বি ইম্পৰ্টেণ্ট। আৰিহাণ্টৰ কিনি ল'ব পাৰা, এইটো চলিউশ্যন দিয়া আছে, ঠিক আছে। এতিয়া মই যদি কওঁ যে কিছুমানে মোৰ মতে মই কেনেদৰে প্ৰিপাৰেশ্যন কৰিছিলোঁ। মেইন ফ'কাছ তোমালোকৰ এই এক্টিভিটিৰ ওপৰত ৰাখিব লাগিব। তাৰপিছত এই এক্সাম্পল, ঠিক আছে। আৰু NCERT এক্সাম্পল কৰিবই লাগিব, ঠিক আছে। তোমালোকক টিপছ যদি মই দিওঁ, ঠিক আছে। এতিয়া যদি মই কওঁ টিপছৰ কথা, টিপছ যদি মই দিওঁ, বেচিকেলি চোৱা, ফিজিক্সত বেছিকৈ তোমালোকৰ ফিজিক্সত কি হয়, নিউমাৰিকেলবিলাক থাকে আৰু তাতে ভুল হোৱাৰ চান্সবিলাক থাকে, ঠিক আছে। ফিজিক্সৰ যিটো ইলেক্ট্ৰিচিটি চেপ্টাৰ আছে, ইলেক্ট্ৰিচিটি, এইটো তোমালোকৰ হাফ ইয়াৰলিত নাহে ইলেক্ট্ৰিচিটি, প্ৰি ফাইনেলত আহে আৰু ফাইনেলতো আহে, মানে SSLC। ইলেক্ট্ৰিচিটি চেপ্টাৰত কি হয়, মই নিজে এক্সপিৰিয়েঞ্চ কৰি চাইছোঁ যে তুমি যদি ডেইলি যদি প্ৰেক্টিছ নকৰা ইলেক্ট্ৰিচিটিৰবিলাক নিউমাৰিকেলবিলাক, ঠিক আছে, স্পেচিয়েলি নিউমেৰিকেলবিলাক, কি হয়, সেইবিলাক পাহৰা যায়, ঠিক আছে, মনতে নাথাকে। ফিজিক্সত বিভিন্ন ধৰণৰ ফৰ্মুলা আছে যে এনেকৈ থাকিব যে U=IT, অৰ্থাৎ I=U/T। এনেকুৱা ফৰ্মুলা বিভিন্ন ধৰণৰ আছে। তুমি কি কৰিবা যে ফিজিক্সৰ যিকোনো এটা চেপ্টাৰ ধৰি লওক কমপ্লিট হ'ল। তাৰপিছত কি কৰিবা, তাৰপিছত তুমি NCERT এক্সাম্পলৰ কুৱেশ্যনবিলাক চাবা, ঠিক আছে। NCERT ধৰি লোৱা কিতাপৰখিনি, এক্সাৰচাইজৰখিনি, এক্সাম্পলখিনি গোটেইখিনি হ'ল কমপ্লিট। তেতিয়া কি কৰিবা যে NCERT এক্সাম্পলাৰৰ কুৱেশ্যনবিলাক চাবা, ঠিক আছে। এক্সাম্পলাৰৰ কথা কৈছোঁ, যিটো কিতাপ আছিল NCERT এক্সাম্পলাৰ।
চ' সেইকেইটাৰ কুৱেশ্যন চাবা। নেক্সট তুমি সেইটো চেপ্টাৰ, ঠিক আছে। নেক্সট তুমি যদি বিচাৰা যে PW কুৱেশ্যন বেংকটো কি দিম, চ' PW কুৱেশ্যন বেংকটো চাব পাৰা, ঠিক আছে, বা বেলেগ কিতাপ চাব পাৰা, যিটো মৰ্জি তোমালোকৰ, ঠিক আছে। চ' সেইটো চাব পাৰা। নেক্সট হ'ল এতিয়া ক'লা যে কমপ্লিট হ'ল নহ'ল, ফিজিক্সত বেছিকৈ গুৰুত্ব দিব লাগিব ফৰ্মুলাবিলাকত। তুমি এটা পেজ ল'লা, পেজ লৈ ঠিক আছে। তাৰপিছত এটা ফৰ্মুলা লিখিবা যে I = QYT, ঠিক আছে। নেক্সট এইবিলাক পাবা, ঠিক আছে। B = IR, ঠিক আছে। এইবিলাক ফৰ্মুলা আছে। চ' এইবিলাক কি লিখিবা যে এটা পেজত এইবিলাক ফৰ্মুলাবিলাক লিখিবা, ঠিক আছে। এইবিলাক ফৰ্মুলাবিলাক লিখিবা না চাই, ঠিক আছে। বুক ইউজ নকৰিবা, নিজে এটা পেজ ল'বা, বুকবিলাক আঁতৰত থ'বা, তাৰপিছত লিখিবা, ঠিক আছে। চ' এইটো হৈছে মোৰ এইটো ফিজিক্সৰ বাবে, ঠিক আছে। মই ফিজিক্সৰ কথা কৈছোঁ। এতিয়া যদি বায়'লজিত কথা কওঁ, যে বায়'লজিত যথেষ্টখিনি মুখস্থ কৰিব লাগে বা ৰাত্তা মাৰিব লাগে, ঠিক আছে। তুমি যদি নিজে লিখিব পাৰা, বনাই লিখিব পাৰা, তেন্তে বহুত ভাল। তুমি যদি ধৰি লোৱা কনচেপ্টটো বুজি পাইছা, তাৰপিছত তুমি নিজে বনাই লিখিবা, সেইটো মই প্ৰিফাৰ কৰোঁ, সেইটো বেষ্ট হয়, ঠিক আছে। সকলো বস্তু মুখস্থ কৰা নাযায়, সকলো বস্তু যে মই মুখস্থ কৰিলোঁ কনচেপ্ট একো বুজি, এতিয়া সকলো বস্তু কনচেপ্ট বেছ হৈছে, ঠিক আছে, কনচেপ্ট বেছ হৈছে। চ' কনচেপ্টৰ ওপৰত বেছি ফ'কাছ কৰিব লাগিব, এই মুখস্থ কৰি কোনো লাভ নাই, ঠিক আছে। চ' বায়'লজি তোমালোকে সেইবিলাক কনচেপ্টবিলাক বুজি ল'বা, ঠিক আছে। ফাৰ্ষ্ট বুজি ল'বা, য'ৰে পৰা বুজা, তুমি ৱাটছতো চাব পাৰা, ঠিক আছে, বা স্কুলতো বুজাব পাৰা। চ' সেইবিলাক চাব পাৰা, ঠিক আছে। চ' সেইবিলাক কনচেপ্টটো বুজি তুমি নিজে বনাব লাগিব কুৱেশ্যনটো যেনে তেনে আহক, মই বুজি পাইছোঁ কনচেপ্টটো, এতিয়া মই যেনে তেনে কুৱেশ্যন আহক মই লিখিব পাৰিম, চিম্পল এনেকুৱা মাইণ্ডছেট থাকিব, ঠিক আছে। আৰু বহুতে ভয় খায় যে ক্লাছ 10 আহি পৰিছোঁ, এতিয়া কি হয়, আৰে ভয় কি হয়, কেতিয়াও ভয় নকৰিবা, জাষ্ট এটা এক্সামহে, ঠিক আছে। টেনৰ জাষ্ট 10 বৰ্ড হয়, এক্সামহে। চ' কেতিয়াও ভয় নাখাবা, জাষ্ট কনচেপ্টৰ ওপৰত ফ'কাছ কৰা, ঠিক আছে। কনচেপ্টৰ ওপৰত, কনচেপ্ট মানে কি, কোনো এটা বস্তু যে বুজাইছে সেইটো মই কনচেপ্ট, সেইটো মানে মই মনত সোমাই দিম, জাষ্ট সেইটোৱে লাগে, তুমি তাৰপিছত লিখিব পাৰা, ঠিক আছে। চ' তেনেকৈ কৰিবা বায়'লজি, ঠিক আছে। আৰু সেই NCERT এক্সাৰচাইজৰখিনি মষ্ট বি ইম্পৰ্টেণ্ট, আৰু এক্টিভিটিখিনি ইম্পৰ্টেণ্ট, ঠিক আছে। এক্টিভিটিখিনি চাবই লাগিব, ঠিক আছে। এক্টিভিটিখিনি চাব লাগিব বায়'লজি। নেক্সট যদি মই কেমিষ্ট্ৰিৰ কথা কওঁ, কেমিষ্ট্ৰি তোমাৰ এক্টিভিটিখিনি মষ্ট ইম্পৰ্টেণ্ট, ঠিক আছে। আৰু তোমালোকৰ ৰিয়েকশ্যনখিনি মষ্ট ইম্পৰ্টেণ্ট, ঠিক আছে। ৰিয়েকশ্যনখিনি চাবই লাগিব, এটা ৰিয়েকশ্যন ইম্পৰ্টেণ্ট। আৰু ৰিয়েকশ্যনবিলাক কি কৰিব যে এনেকৈ কুৱেশ্যন হিচাপে লিখি দিব, ৰিয়েকশ্যনটো লিখি নিদিয়ে, কুৱেশ্যন হিচাপে লিখি দিব, সেইটো ওলাব লাগিব যে এক্সটো কি, বা ধৰি লোৱা এইটো মানে এই দুটা ৰিয়েকশ্যন মিলি এটা এক্স কম্পাউণ্ড ওলাব, চ' এক্সটো কি এনেকৈ ওলাব, এনেকৈ কুৱেশ্যন দিব। চ' ভয় নাখাবা, জাষ্ট নিজৰ কনচেপ্টৰ ওপৰত ফ'কাছ কৰা। আৰু মই ক'লোঁ যে কুৱেশ্যন প্ৰেক্টিছৰ বাবে PW কুৱেশ্যন বেংক সেইটো আছে, চ' সেইটো চাব পাৰা, ঠিক আছে। চ' এক্টিভিটিখিনি চাবই লাগিব, ঠিক আছে। এক্টিভিটিখিনি বহুতে ইগন'ৰ কৰে, চ' এক্টিভিটি মষ্ট ইম্পৰ্টেণ্ট, ঠিক আছে, মষ্ট ইম্পৰ্টেণ্ট। নেক্সট ৰিয়েকশ্যনখিনিতো চাবই লাগিব। চ' এইখিনি হৈছে তোমালোকৰ এইখিনি। আৰু এনভাইৰনমেণ্টেল ছায়েন্সখিনি মানে এনেই তোমালোকে মাৰ্ক পাবা, ঠিক আছে। এইটো তোমালোকে এবাৰ পঢ়িবা হৈ যাব, ঠিক আছে। এনভাইৰনমেণ্টেলৰ কথা যদি মই কওঁ, তোমাৰ আৱাৰ এনভাইৰনমেণ্টত 5 মাৰ্কছ, আৰু তোমালোকৰ মেনেজমেণ্ট অফ নেচাৰেল ৰিচোৰ্চ এইটো 5 মাৰ্কছ। ত' তোমালোকে যদি এনেই যদি পঢ়া হৈ যাব এইটো, ঠিক আছে। সেইটো তাত জাষ্ট পঢ়িলেই হৈ যাব, তোমালোকে জাষ্ট এবাৰ পঢ়িবা হৈ যাব। চ' এইখিনি হৈছে তোমালোকৰ কমপ্লিট টিপছ, ঠিক আছে। এতিয়া তোমালোকে এতিয়া ফাৰ্ষ্ট তোমালোকে ভালদৰে প্ৰতিটো চেপ্টাৰ ভালদৰে পঢ়িবা, ঠিক আছে। মই ক'লোৱে যে এটা চেপ্টাৰ পঢ়িলা, তাৰপিছত আৰু কেমেষ্ট্ৰিত ধৰি লোৱা এটা চেপ্টাৰ পঢ়িলা, ঠিক আছে। পঢ়াৰ পিছত NCERT এক্সাম্পলাৰখিনি চালা, নেক্সট PW কুৱেশ্যন বেংক সেইখিনি চালা, চোৱাৰ পিছত এতিয়া কি কৰিবা যে এটা পেজ ল'বা, এটা পেজতে কি কৰিবা যে যিমানখিনি ৰিয়েকশ্যন তুমি পঢ়িলা বা সেইখিনি কালাৰ কি সেইখিনি তুমি লিখিব লাগিব এটা পেজতে, সেইখিনি লিখিলা। এতিয়া যদি এইবিলাক আকৌ লিখা হ'ল, এতিয়া তুমি কি কৰিবা যে কিতাপৰ লগত মিলাই চাবা যে একে হ'ল নে নাই। যদি একে হৈছে দেন তোমাৰ চেপ্টাৰটো কমপ্লিট হৈছে। এতিয়া বহুতে কি কৰে যে এটা চেপ্টাৰ এবাৰ পঢ়িম আৰু বহুত দিনৰ পিছত মানে যেতিয়া এক্সাম আহিব তেতিয়া পঢ়িব, এনেকুৱাও ভুল এতিয়াও নকৰিব। ধৰি লোৱা এটা উইক আছে, মই মেথছৰ কথাও কৈ আছোঁ, ঠিক আছে। ছায়েন্স আৰু মেথছ ধৰি লোৱা এটা উইকত ধৰি লোৱা ফাৰ্ষ্ট দিনত তুমি এইটো চেপ্টাৰ কমপ্লিট কৰিলা ছায়েন্সৰ, ঠিক আছে, বা মেথছৰ তুমি যিটো ইচ্ছা। তাৰপিছত নেক্সট ডে আৰু এটা বস্তু, এতিয়া ছানডে আহিল, ছানডেত কি কৰিবা যিমানখিনি চেপ্টাৰ এই সপ্তাহত পঢ়িলা সেইবিলাক জাষ্ট এবাৰ চাই যাওঁ,
জাষ্ট এবাৰ এবাৰ ৰিভাইজ কৰা, ঠিক আছে। এনে ওপৰে চাই যোৱা যে ধৰি লোৱা এটা কনচেপ্ট তুমি পাহৰি গ'লা, সেইটো আকৌ কৰিলা। চ' এনেকৈ কৰিবা, ঠিক আছে। এতিয়াও সময় আছে। আৰু ফিজিক্সৰ যদি মই কওঁ, ডেইলি তুমি যদি মিনিমাম 5টাকৈ নিউমেৰিকেল কৰিবা, ঠিক আছে। মিনিমাম 5টা বা মিনিমাম 3টা কৰিলেই হ'ব, ঠিক আছে। মিনিমাম 3টাই এৰিবা, মিনিমাম কৈছোঁ, ঠিক আছে। মেক্সিমাম কোৱা নাই, মিনিমাম। তাতকৈ বেছি কৰিব পাৰা, ঠিক আছে। চ' এনেদৰেই তোমালোকে কৰিব পাৰা আৰু, ঠিক আছে। চ' বইজৰ চেপ্টাৰ মানে ইয়াতে তোমালোকৰ ক্লাছ 9ত যিবিলাক পঢ়িছিলা আৰু ক্লাছ 10ত যিবিলাক পঢ়িবা, চ' কমপ্লিটলি বেলেগ হয়, ঠিক আছে। আৰু ক্লাছ 9তকৈ মই যদি কওঁ, ক্লাছ 10 অলপমান ইজি হয়, ক্লাছ 9টো বেছি অলপমান হাৰ্ডেই হয়, ঠিক আছে। মই নিজে এক্সপিৰিয়েঞ্চ কৰি চাইছোঁ। চ' সেইবাবে কিন্তু ভয় নাখাবা, যে অলপমান নিজেই অলপমান কনফিডেঞ্চ ৰাখিবা, ঠিক আছে। চ' সেইটোৱে কথা আৰু, ঠিক আছে। চ' মই কওঁ যে NCERT এক্সাম্পলাৰটো কিনি ল'বা, ঠিক আছে। মাষ্ট বি টু ইম্পৰ্টেণ্ট। আৰু বাকী কিনা নিকিনা এইটো তোমাৰ কথা, কিন্তু NCERT এক্সাম্পলাৰখন কিনিব লাগিব, ঠিক আছে। চ' প্ৰতিটো ৱৰ্ড মষ্ট ইম্পৰ্টেণ্ট হয়। আৰু বহুতে কিতাপখন নপঢ়ে, চ' কিতাপখনো পঢ়িব লাগিব, ঠিক আছে। কিতাপখনো পঢ়িব লাগিব। তাৰপিছত ভাবিছোঁ ওৱান শ্বট চোৱা। চ' ওৱান শ্বটত যিবিলাক নোটছ দিয়ে, সেইবিলাক যেতিয়া ওৱান শ্বটটো কমপ্লিট হ'ল, তেতিয়া কি কৰিবা, সেই ওৱান শ্বটটো চাই তোমালোকে এইবিলাক নোটছ যে তোমালোকৰ ডেছক্ৰিপশ্যনত দিয়া থাকে, ঠিক আছে। চ' সেইবিলাক তোমালোকে চাবা, ঠিক আছে। সেইবিলাক চাই ৰিভাইজ কৰিবা, ঠিক আছে। চ' এনেকৈ কৰিবা, ঠিক আছে। চ' ফাৰ্ষ্ট কথা ভয় খাব নালাগে। আৰু মই নিজেও ওৱান শ্বট বনোৱাৰ প্লেন কৰিছোঁ, অতি শীঘ্ৰে আহি আছে। চ' লাইভতো মই মানে সকলো চেপ্টাৰ কমপ্লিট কৰাৰ প্লেন আছে, চাওঁ এতিয়া কি হয়। চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ঠিক আছে। আৰু আশা কৰোঁ ভিডিঅ'টো ভাল পালা। যদি ভিডিঅ'টো ভাল পালা, তেন্তে লাইক কৰিবা। আৰু যদি নতুন আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু আৰু তোমালোকৰ কমপ্লিট ৰোডমেপ মই দি থাকিম। আৰু নেক্সট ছ'চিয়েল চায়েন্স, ইংলিছ, নেক্সট এছামিছ, নেক্সট আৰু বিভিন্ন ধৰণৰ চেপ্টাৰ আছে ন। চ' সেইবিলাক কমপ্লিট কৰাম। কমপ্লিট ৰোডমেপ কেনেদৰে পঢ়িবা, কেনেদৰে কি কৰিবা। মই ক'লোঁ যে এক্টিভিটিখিনি ইম্পৰ্টেণ্ট আছে, সেইখিনি চাবই লাগিব, ঠিক আছে। চ' থেংক ইউ ফৰ ৱাচিং। নেক্সট ভিডিঅ'ত লগ পাম, ঠিক আছে। আশা কৰোঁ ভালে পালা ভিডিঅ'টো। চ' থেংক ইউ ফৰ ৱাচিং। বাই বাই, অল দ্য বেষ্ট।